আপোনালোকে সকলোৱে মোক চিনি পায় বিক্ৰমজিৎ দে দেখিছে মোৰ দেউৰ হয় এ মোৰ হাজবেণ্ড মোৰ ঘৰুৱা বস্তুটো মই শ্বেয়াৰ কৰিব বিচৰা নাছিলোঁ কিন্তু তেওঁ ৰাতিপুৱা মই মৰ্ণিং ৱাকক আহিছিলোঁ মোৰ শাহু ইয়াতে থাকে ভাড়া থাকে তেখেতে বিক্ৰমে ৰাখিছে বুলি কৈছে মই তেখেতৰ ৰুমটো আপোনালোকক দেখুৱাই দিম মই ঘৰুৱা কথা কোনো মই পাব্লিছ কৰিব বিচৰা নাছিলোঁ কিন্তু এটা অপ্ৰীতিকৰ পৰিৱেশ হৈছে এয়া চাওক ভিডিঅ' সি ৰেকৰ্ডিং কৰি আছে দেখি পলাইছে 2003 মোৰ বিয়া হৈছিলে মাতা পুলিচ মাতা 2003 মোৰ বিয়া হৈছিলে 2003 মোৰ বিয়া হৈছিলে বিয়া হোৱাৰ পাছত মই প্লাবিতা হাজৰিকা মোৰ পাৰ্চনেল কথা মই শ্বেয়াৰ কৰিব বিচৰা নাছিলোঁ 2003 মোৰ বিয়া হৈছিলে বিয়া হোৱাৰ পাছত বিয়া হোৱাৰ না তুমি মাতা পুলিচ মাতা বিয়া নাযাওঁ মই তুমি পুলিচ মাতিব লাগিব আজি বিচাৰ কৰি যাম 2003 মোৰ বিয়া হৈছিলে নাযাওঁ 2003 মোৰ বিয়া হৈছিলে বিয়া হোৱাৰ পিছত মই যেতিয়া আহিছো বিভিন্ন ধৰণৰ নাটক হ'ল তাৰ পিছত মোৰ শাহুমা আজি ডেটত এটা ভিখাৰী পৰাধী বিক্ৰমে ৰাখিছে মোৰ নিব কিয় নোৱাৰো মা মেণ্টেলি প্ৰব্লেম মা মেণ্টেলি সাইকো প্ৰব্লেম আছে মা মেণ্টেলি মা গোটেইকেইটা ল'ৰা ছোৱালী সমানে ভাল পায় সেইটো কাৰণে মা যাবলৈ নিবিচাৰে বা মা মোৰ ঘৰলৈ যায়ও আপোনালোকে ফেচবুকত আপডেট পাই আছে শাহুমা মোৰ লগত ভালনে বেয়া এক সেকেন্ড শাহুমা মোৰ লগত ভালনে বেয়া তেওঁ দিনটোত মোক লাগিলে 10 বাৰ গালি পাৰক মা মায়ে হয় কিন্তু মাক ব্ৰেইন ৱাছ কৰি পেলাইছে আৰু এনেকুৱা এটা ক্ৰিটিকেল ঘৰত মই আহি পৰিছো তিনটা ল'ৰা ছোৱালী সিহঁতৰ চাৰিটা ল'ৰা ছোৱালী মামনি থাকে মামনি বুলি গীতাঞ্জলি দে বিয়া হৈছে তেওঁলোকে শুনক সুৰজিৎ দে বিক্ৰমজিৎ দে প্ৰসেনজিৎ দে সুৰজিৎ দে আৰু বিক্ৰমজিৎ দে দুইজনে মিলি কাশী দাস নামৰ ঘৰৰ সিহঁতৰ দুই সতিনীৰ ছোৱালীক বিয়া পাতিছিলে আৰু সিহঁতৰ ঘৰৰ প্ৰপাৰ্টিৰ কাৰণে সিহঁতৰ মাজত বিভিন্ন ধৰণৰ কেছ কাজিয়া সেই কাজিয়াখিনিৰ কাৰণে এক ছেকেণ্ড মই ঘৰুৱা কথা শ্বেয়াৰ কৰিব বিচৰা নাছিলোঁ আপোনালোকে চাই আছে সকলোৱে শুনক আপোনালোকে আজি নগাঁও কোৰ্টত যাওক আপোনালোকে আমাৰ ঘৰখনত কিমান কেছ পাব 2005ত বিক্ৰমজিৎ দে নিজৰ ঘৰ ইনচৰ কৰি জ্বলাই দিছিলে আজিৰ ডেটত সি সেয়া টকা লৈ সি বাহাদুৰি মাৰে 2005ত সি নিজৰ ঘৰ ইনচৰ কৰি সি জ্বলাই দিছিলে বিক্ৰমজিৎ দে আজিৰ ডেটত সি ফুটনি মাৰে মই ৰাতিপুৱা সি কৈছে মই প্ৰিপ্লেন কৰি কাজিয়া কৰিবলৈ আহিছোঁ কিন্তু মই প্ৰিপ্লেন কৰি কাজিয়া কৰিবলৈ অহা নাছিলোঁ মই ভদ্ৰভাৱে আহিছোঁ নাই এতিয়া চাওক এতিয়া কি হৈছে আপুনি কিয় এনেকৈ কৈছে আপুনি দৰ্জাবাৰীৰ ভিতৰত সোমাব মই প্লাবিতা হাজৰিকা অসম আপোনালোকে চাওক আপোনালোকে গৰম পৰিৱেশ কেনেকুৱা কৰিছে মই পানীগাঁও চাৰিআলি থানা থানা যাওক আহক মই নাই আপোনালোকৰ ঘৰৰ কাৰণে কৈছে মই ৰাস্তা পৰা কৰিম ইয়াত আপোনালোকে চাওক মই ঘৰুৱা কথা লাইভ কৰিব বিচৰা নাছিলোঁ এনেকুৱা আজি তেওঁলোকে ইয়াত ভাড়া থাকে ঠিক আছে তেওঁলোকে মই মালিক হয় ব্যৱহাৰ চাওক এইটো ৰাস্তা হয় আপোনাৰ ৰাস্তা নহয় ব্যৱহাৰ চাওক মই আহিছিলো মোৰ দেউৰৰ ঘৰলৈ তাহাঁতে তেওঁলোকে ইয়াত ভাড়া থাকে মানুহখিনি কিমান অভদ্ৰ মানুহখিনিয়ে যি কথাটো শুনিবলৈ বিচৰা নাই মানুহখিনি কেনেকুৱা অভদ্ৰ আপোনালোকে চাই লওক মানুহ আজিৰ যুগত মই প্লাবিতা হাজৰিকা অসম মিল্টন দা আপুনি চাই আছে আপোনালোকে চাওক মই কোন হয় সেইটো দৰকাৰ নাই আপোনাক দৰকাৰ নাই মই প্লাবিতা মই মোৰ দেউৰৰ ঘৰলৈ আহিছিলো ঠিক আছে মই মোৰ পাৰ্চনেল কথা মই শ্বেয়াৰ কৰিব বিচৰা নাছিলো কিন্তু এয়া ব্যৱহাৰ চাওক সিহঁতে আজি এইটো হেৰি কৰি পেলাই ব্যৱহাৰটো কৰালে কিন্তু মোৰ ঘৰুৱা যিখিনি প্ৰব্লেম হৈছে মই ভুগি আছো মই ৰাতিপুৱা মাৰ ঘৰলৈ আহিছিলো মোৰ শাহুমাৰ ঘৰলৈ আহিছিলো শাহুমাৰ ঘৰলৈ অহাৰ কাৰণে মায়ে মোক কৈছে তুমি ইয়ালৈ আহি থাকিলে তুমি ইয়ালে আহিলে আমাক বিক্ৰমে বেয়া পায় যে সেইটো কাৰণে মই ইয়াত সুধিব আহিছিলো বিক্ৰমক আপুনি মালিক ন কিয় মই মালিক কৈ আছা
মোৰ ঘৰত নহোৱা মোৰ ঘৰত আপোনাৰ ঘৰত আগফালে কৰিলে আপুনি লৈ গৈ আছে না কেউ ঘৰত আমি আপুনি লাইভটো বন্ধ কৰক এইটো ইলিগেল কৰি আছে ইউ হেভ নো ৰাইট আপুনি সাংবাদিক নেকি আপুনি সাংবাদিক নে আপোনাৰ আপুনি লয়াৰ নে আপুনি সাংবাদিক আপোনাৰ লাইসেন্স আপোনাৰ আছে না আপুনি লাইসেন্স বিচাৰিব লাইভ কৰিবলৈ আপুনি তই কোন হয় তই কোন হয় মই মোৰ দেউৰৰ তই কোন হয় ঘৰ আহিছো তই কোন হয় এছা মই মোৰ দেউৰৰ ঘৰ আহিছো তেওঁ ইয়াত ভাড়া থাকে মোৰ ভাড়া থাকে মোৰ ঘৰত সোমাব নিদু মই এতিয়া আপোনাৰ ঘৰত নাই আপোনাৰ ঘৰত নাই মোৰ ৰাস্তা হয় মোৰ প্ৰাইভেট ৰাস্তা এইটো এইটো কোনো মিউনিচিপাল ৰাস্তা নহয় আপোনালোকে কৰিছে চিঞৰি হাল্লা যাবিনে এ ব্যৱহাৰ আপুনি এটা নাগাৰ তই কি ব্যৱহাৰ কৰিছ আপুনি মইতো আপোনাক বেয়া কথা কোৱা নাই লাইভটো আপুনি বন্ধ কৰক মইতো আপোনাক বেয়া কথা কোৱা নাই কেলা একদম আৰু কথা বেয়া হ'ব আপোনাৰ ব্যৱহাৰ আপোনাৰ ৰাইজে দেখি আছে ভাঙি পেলাম আপোনাৰ ব্যৱহাৰ আপোনাৰ ৰাইজে দেখি আছে আপোনাক তোমাৰ মাতা নাই মোৰ ওচৰলৈ লাইভ আপোনাক মই মাতিছো তোৰ ঘৰত গৈ আপোনাৰ ব্যৱহাৰটো আপোনাৰ অসভ্য কেলা আপোনাক কোনো আপোনাৰ ৰাইজে আপুনি মোক বেয়া ব্যৱহাৰ কৰিবলৈ মই মোৰ দেউৰৰ ঘৰলৈ আহিছো মই মোৰ দেউৰৰ ঘৰলৈ বিক্ৰম তুমি এইটো বেয়া কৰিছা বিক্ৰম তুমি এইটো বেয়া কৰিছা তুমি এইটো বিক্ৰম বেয়া কৰিলা বুজি পাইছা তুমি এইটো বেয়া কৰিলা মই বহুত ভদ্ৰভাৱে তোমাৰ লগত কথা পাতিছো এজ এ দেউৰ তোমাক শুনা বিক্ৰম এজ এ দেউৰ তোমাৰ লগত মই কথা পাতিবলৈ আহিছিলো মোৰ কোনো চখ নাই তোমাৰ ঘৰত মই চাহ ভাত পইচা বিচাৰি অহা নাছিলো শুনিছা আৰু শুনা মই তোমাক আজি কলো মই কৰা নাই মই তোমাক আজি কলো বিক্ৰম তুমি এইটো বহুত বেয়া কাম কৰিলা তোমালোকে আপোনাক মই ধন্যবাদ দিছো তোমালোকে এইটো বহুত বেয়া কাম কৰিছা এইটোৱে নাজানে আপুনি ভদ্ৰতা মেইনটেইন তোমালোকে কৰা নাই হুলস্থুল তুমি কৰি দেখুৱালা বিক্ৰম এইটো তুমি ভাল নকৰিলা সংসাৰখন ভাঙি দিয়া মেইন গোটেই ঘৰখন ভাঙাৰ দায়িত্ব তুমি বিক্ৰম ইনচৰ কৰি ঘৰটো নজ্বলোৱা হলে আজি ঘৰখন চাৰখাৰ নহলহেঁতেন পহুৰা সম্পত্তিৰ কাৰণে তুমি গোটেই ঘৰ চাৰখাৰ কৰিলা দেউতা মৰি গল কি কথা ক'বলৈ আহিছা মোৰ দেউতা মৰি গল মোৰ দেউতা মৰি গল তোমালোকৰ কি আছে দেউতা মৰি গল তুমি অপমান কৰি আহিছা আজি ইয়াত তোমাৰ কাৰণে অপমান হৈছো ইয়াত কি কথা ক'বলৈ আহিছা তোমাৰ ঘৰৰ সন্মান থকা হলে তুমি নিজক চাই বুজা তুমি আজি হৰে কৃষ্ণ কৈছা তুমি মাৰ হাতত দেখা বুলি কৈছা মা যিজনী মায়ে জন্ম দিছে সেইজনী মাৰ তুমি খানা খাব নোৱাৰা বুলি কৈছা কি ঘণ্টা তুমি হেৰি কথা ক'বলৈ আহিছা তুমি কিহৰ তুমি বৈষ্ণৱ তুমি কিহৰ বৈষ্ণৱ তুমি নিজৰ মা হাতত খাবলৈ মা পাগলৰ নিচিনা আপোনালোকে গৈ চাওক সি ইয়াত ফ্লেটত থাকি দেখুৱাইছে মাক পাগলৰ নিচিনা ৰাখিছে মা পাগল কাৰণে মাৰ পইচা তুমি দেউতাৰ পইচা তুমি ৰাখিছা কি কথা ক'বলৈ আহিছা ইনচৰ কৰি গোটেই পইচা তুমি ৰাখিছা আমাক পইচা নালাগে তুমি মাৰ সন্মানটো তুমি কি কৰি ৰাখিছা মা পাগলৰ নিচিনা মা পাগলৰ নিচিনা ঘূৰে আৰু এই মানুহজন অভদ্ৰামী দেখিছে এই মোৰ হাজবেণ্ডক কেনেকে আপুনি যে মোক ইমান অভদ্ৰ ব্যৱহাৰ কৰিছে মই কৈছো এবাৰ যা আপুনি আমাৰ গোটেই চবে দেখি আছে ন আমাক চিনি পাইতো গোটেই অসমৰ মানুহে চিনি পায় লাইভ বন্ধ নকৰ দাদা শুনক মই এটা কথা কৈছো আপুনি কথাখিনি বুজিবলৈ নাই কথাখিনি বুজিবলৈ চেষ্টা কৰক কিবা এটা প্ৰব্লেম নহলে আপোনালোকৰ মানুহ হয় না মাতক পুলিচ আপুনি ভদ্ৰ মানুহ আপুনি ইমান অভদ্ৰ ব্যৱহাৰ কৰি আছে আপুনি ভদ্ৰ আপোনাক মই বেয়া কথা কৈছো আপুনি লোকৰ ঘৰত আহি লাইভ কিয় কৰিছে লোকৰ ঘৰ মোৰ দেউৰ আছে কাৰণে এইগৰাকী মানুহে আমাৰ মই জয়বিতা হাজৰিকা মই আহিছো ইয়ালে মই ইয়াত লাইভ কৰিবলৈ অহা নাছিলো মোৰ দেউৰ আছে কাৰণে মই আহিছো মোৰ দেউৰ আছে কাৰণে আহিছো মোৰ হাজবেণ্ডক চাওক কেনেকে অভদ্ৰামী কৰি আছে গতিয়া খেলে কৈছে এই ল'ৰা ছোৱালী দুটা চাওক মই মৰ্ণিং ৱাকত আহিছিলো এই চাওক মোৰ ল'ৰা ছোৱালী দুটা কি অৱস্থা কৰিছে আপুনিও মোক চিনি নাপায় পৰিৱেশ বেয়া কৰিছো বুলি কৈছে কিন্তু এয়া চাওক আপোনালোকে এই মানুহজনক চাই লওক কেনেকুৱা ব্যৱহাৰ চিনি পাই কিয় আপুনি মোৰ হাজবেণ্ডৰ গাত হাত নিদিব কোনে হাত দিছে দুইজনে মিলি হাত দিছে মাত্ৰ লাইভ মাতক পুলিচক মাতি দেখিছে নহয় ইমানখিনি অন্যায় হৈছে গম পাইছে ইমানখিনি অন্যায় হৈছে নহলে মোৰ লাইভ কৰা কোনো চখ নাই ইমানখিনি অন্যায় হৈছে এইটো কাৰণে আজি মই দেউৰৰ ঘৰলৈ আহিছিলো তাৰ কাৰণে ইমানখিনি অপমান ভোগ কৰিবলগীয়া হৈছে বেলেগ কথা নাই সি এতিয়া ভাবি আছে যে তোক ইয়াৰ পৰা গতিয়াই উলিয়াই দিছো হেন তেন সেইটো নহয় মোৰ ঘৰত চাওক অভদ্ৰামী ভাষা দেখিছে অভদ্ৰামী ভাষা চাওক ল'ৰা ছোৱালীকেইটা অৱস্থা চাওক মোৰ লাইভ কৰা কোনো চখ নাই মোৰ ৰাইজক দেখুৱাবলৈ মোৰ ইচ্ছা আছিলে কাৰণ সিহঁতে বহুত অশান্তি কৰি দিছে বহুতখিনি অশান্তি হৈছে মই ৰাতিপুৱা মৰ্ণিং ৱাকত আহিছিলো আহি পেলাই মই ভদ্ৰভাৱে সোমাইছিলো ঘৰুৱা প্ৰব্লেম মোক শ্বেয়াৰ কৰিবলৈ মোৰ দৰকাৰ নাছিলে কিন্তু অশান্তি সিহঁতে কৰিছে কাৰণে মই অশান্তি কৰি দিছো
আপোনালোকে শুনক, মই চবকে হাতযোৰ কৰি খুজিছো আৰু মই ইয়াত অহা মোৰ কোনো অনুষ্ঠান আছিলে যে মই ইয়াত অশান্তি কৰিম। যদি পুলিচ আহে মই প্লাবিতা হাজৰিকা বিষ্ণুনগৰ পথত থাকো, আপোনালোকে পঠিয়াই দিব, তেওঁলোকে মোক এৰেষ্ট কৰে নে কি কথা পাতে কথা পাতিবলৈ দিব। মইতো অভদ্ৰ ঘৰ, মোৰ দেউতা এজন ইন্সপেক্টৰ হয়, মোৰ মামা এডিশ্যনেল এছ পি হয়, মই এখন ভাল ঘৰৰ ছোৱালী, মই ইমান অভদ্ৰ ঘৰৰ ছোৱালী না, মই ইয়াত কাজিয়া কৰিবলৈ অহা নাছিলো। মই তাৰ ওচৰলৈ আহিছিলো কিয় জানেনে? সি মোৰ দেউৰ হয়। এক ছেকেণ্ড, সি মোৰ দেউৰ হয়। মই তাৰ ওচৰলৈ কিয় আহিছিলো জানে বাইদেউ? মোৰ ইয়াত কোনো চব নাই। মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰি আহিছো। মা জানে নহয় আপুনি বিক্ৰমৰ মাক তাত থাকে যে, সেই ঘৰটোত থাকে, আপুনি গৈ চাওক দে ভিতৰত। সেইটোৱে আজি ভিতৰতে পাতিব বিচাৰিছো। হাল্লাটো সি কোনটো ভায়েকে ককায়েকক কয় কুকুৰৰ পোৱালি, এতিয়া সি কৈছে, নহ'লেতো তেওঁ উত্তেজিত নহ'লহেঁতেন। ঐ কুত্তা যা ইয়াৰ পৰা, তই মোৰ ঘৰত ধৰি দিয়া অকাত নাই, এইটো সন্মান দিয়ে, তেতিয়াতো তেওঁ উত্তেজিত হ'ব। সেইটো কাৰণে তেতিয়া তেওঁলোকৰ ভিতৰত সি ভিতৰলৈ মাতি আহ বুলি বহিবলৈ কোৱা নাই। মোক যেনেকৈ মই কথা পাতিছো, সি মোক মাইকী মানুহ অভদ্ৰামি কৰা নাই, কিন্তু মানুহজন আহোঁতে সি ভিতৰত সি তহঁতে ইয়াত প্ৰিপ্লেন কৰি আছে, সিহঁতে খালি কেছেই চিনি পায় বাইদেউ। এই ঘৰখন মই নিজে বিয়া হৈ 18 বছৰ পাগল হৈ গৈছো। মই 3বাৰ 4বাৰ মোৰ হাজবেণ্ড এৰি গুচি গৈছিলো এই ঘৰৰ অত্যাচাৰৰ কাৰণে। তাৰপিছত মই ইমান কষ্ট মানে অনলি ফৰ সিহঁতৰ এই কেছকালৰ কাৰণে, গম পাইছেনে? আজি এই দাদাজনে যিটো অভদ্ৰামি কৰিছে মই বেয়া পাইছো, কিন্তু তেওঁ বুজিবলৈ এজন মোৰ দেউতাৰ বয়সৰ মানুহ, তেওঁ বুজিবলৈ চেষ্টা কৰিব লাগিছিল যে কি হৈছে প্ৰব্লেমটো, কথাটো কি হৈছে, কথাটো বুজিব। তেওঁ হাৰামি কুকুৰ এইবিলাক ক'ব নালাগিছিলে। এক ছেকেণ্ড দিদি ৰ'ব, এই কথাটো ক'ব নালাগিছিলে, এই কথাটো ক'ব নালাগিছিলে। কাৰণ মই ইয়াততো কাজিয়া কৰাৰ কাৰ উদ্দেশ্য? ৰাতিপুৱা মোৰ ল'ৰা ছোৱালীক মই ব্ৰেকফাষ্ট দিম যে মই ইয়াত কাজিয়া কৰিম। মই সি মোবাইলটো ওলোৱাৰ কাৰণেহে মই ফেচবুকটো লাইভ কৰি দিলো, কাৰণ বস্তুটো হয় মইতো ভিডিঅ' কৰি পেলাই মোৰ চখ নাই ন, মোৰ নিজৰ পাৰ্চনেল প্ৰব্লেমখিনি ভিডিঅ' কৰিবলৈ চখ নাই। সি তাৰ কাৰণে গোটেই ঘৰ ধ্বংস হৈ গৈছে বাইদেউ। 2005ত নিজৰ ঘৰ নিজে ইনচৰ কৰি জ্বলাই দিছে। তাৰ কি মিছা কথা কয় তুমি? নামি আহা তললৈ। কি ফাল্টু কথা ক'বলৈ আহিছা? কি ফাল্টু কথা ক'বলৈ আহিছা? আৰু পুলিচ আহিলে আপোনালোকক কৈছো বিষ্ণুনগৰ পথত থাকো দিব বুলি পঠিয়াই দিব আপোনালোকে। ময়ো বিচাৰিছো গোটেই কথাখিনি ৰাইজে জানক, কাৰণ সমাজ ব্যৱস্থা এটা আছে, সমাজ ব্যৱস্থা এটা আছে। কাৰণ কাৰো বস্তুটো পাৰ্চনেল, কাইলৈ পঢ়িলে এটা ডাঙৰ মাৰ্ডাৰ হৈ গ'লে, ডাঙৰ এটা মাৰ্ডাৰ হৈ গ'লে তেতিয়া কি মোৰ ল'ৰাক উঠাই দিম বুলি কয়, মোৰ বাচ্ছাটোক উঠাই দিম বুলি কয়। আজিলৈকে 18 বছৰ হৈছে মোৰ ল'ৰা ছোৱালীক সিহঁতে কোনো ট্ৰান্সেই নকৰে, নেলাগে কৰিব, কিন্তু উঠাই দিম বুলি কয়। সৰুটোৱে কয় সিহঁতৰ কাৰণে পাগল কৰি পেলাইছে। মোৰ মানুহজনৰ হাৰ্ট এটেক হ'বলৈ বাকী আছে। কি কথা ক'বলৈ আহিছে বিক্ৰম? বেয়া পাইছো তোমাক, বেয়া কৰিছা। সামাজিক প্ৰেক্ষাপটত আহিবা। তুমি বিল্ডিঙৰ পৰা উলিয়াই দি ডাঙৰ মানুহ বুলি ভাবিছা? তুমি ভাবিছা মই অপমান কৰাৰ কথা দিছো? অপমান নহয়। মানুহ পৃথিৱীত কেইদিনৰ কাৰণে? বিক্ৰম এতিয়া মৰি গ'লে কাইলৈ দুদিন। কি কথা ক'বলৈ আহিছা? কি কথা ক'বলৈ আহিছা? মানুহ আজি মৰি গ'লে কাইলৈ দুদিন, এইবিলাক চব মিছা। ইমান খং কিয়? আপোনালোকে পঠিয়াই দিব পুলিচ। থানা কি কথা ক'লে? মোক কেলে গোটেই খানদানে পুলিচ? তুমি কি থানাৰ কথা ক'বলৈ, কাক থানাৰ ভয় দেখুৱাইছা? ৰাইটত আছো, এতিয়া মই পুলিচ ৰখি থাকিম। ল'ৰা ছোৱালীকেইটা আজি তুমি যদি ভদ্ৰ হলাহেঁতেন ল'ৰা ছোৱালীকেইটা মাতি নি ভিতৰত বহুৱালাহেঁতেন। কি কথা ক'বলৈ আহিছা? তোমাৰ ভতিজা হয়, আজিলৈকে চুই পাইছা, ভতিজা বুলি কোচত লৈ পাইছা। কি কথা ক'বলৈ আহিছা? কিয় চিঞৰালা? তুমি অপমান, তোমাৰ কাৰণে অপমান হৈছো। অপমান নহয়, ইয়াত মই অশ্লীল কথা পতা নাই। যুক্তি তুমি ভাড়া আছা, তোমাৰ অকাত নাই, তুমি ভাড়া আছা। নিজৰ ম্যাদী পত্তা মাতি আছো, ব'লা তাত গৈ কাজিয়া কৰিবা, ব'লা তাত গৈ কথা পাতিবা। কিয় নবহা? শ্বহীদ ভৱন ভাড়া লাগিব বুলি কিয় কোৱা? কথা পাতিবলৈ শ্বহীদ ভৱন ভাড়া লোৱা, তুমি কোৱা, বুজিছা? তুমি মোক ফাইল লগত চাইকো প্ৰব্লেম আছে তোমালোকৰ গোটেই খানদানৰ। চাইকো প্ৰব্লেম আছে। শুনা, যদি মই তোমাকো কৈছো, সুজিতকো কম, তোমালোকৰ যদি অকাত আছে, এতিয়া কলো অকাত যদি আছে লাগি ল'বা দুইটাৰে লগত। সেইটোৱে কথা। তুমি হৈছে ভণ্ড এটা, তুমি এটা ভণ্ড। মই তাক ভালকে আহিছিলো। হৰে কৃষ্ণ কোৱা। গাহৰি মাংস দেখোন মাৰে বনাই নিদিয়া কাৰণে মাৰক মাৰিছিলা। আজি তেতিয়া তুমি হৰে কৃষ্ণ হোৱা। তোমাৰ মা নিজে খুদ কৈছে মোক, তোমাৰ মা নিজে খুদ গাহৰি মাংস বনাই দিয়ে। তুমি আজি তেতিয়া তুমি কি জানা? বিলাই টপচি কৈ যায় তুমি পাগলৰ নিচিনাকে ৰাখিছা মাক। কি কথা ক'বলৈ আহিছা? তুমি শুনা বিক্ৰম, বিক্ৰম শুনা, মানুহে নাজানে। তুমি আজি ভাবিছা ইয়াৰ পৰা মোক গতিয়াই উলিয়াই দিছা। গতিয়াই উলিয়াই দিয়া নাই। বিষ্ণুনগৰ পথত থাকো, পুলিচ আহিলে যাবলৈ ক'ব। দেখিছে আপোনালোকে, মই পাৰ্চনেল কথা শ্বেয়াৰ কৰিবলৈ বিচৰা নাছিলো, কিন্তু 18 বছৰ আমাৰ লগত বহুত অন্যায় হৈছে। আজি ডেটত হৈয়ে আছে। মানুহখিনি ইমান অভদ্ৰ। আজি এই বিল্ডিংটোৰ মালিক কোন মই নাজানো। সি ভাড়া থাকে কাৰণে মই তাত ভাড়া থাকে কাৰণে আহিবলগীয়া হৈছে, নহ'লে মোৰ তেওঁলোকৰ চোতালত ভৰি দিবলগীয়া কোনো দৰকাৰ নাছিলে। মই এতিয়া ওলাই আহি আছো, যদি পুলিচ আহে মোৰ ঘৰলৈ যাব পাৰে। বহুত অভদ্ৰামী ব্যৱহাৰ কৰিছে। বিচাৰখিনি মই আপোনালোকৰ আগত দিছোঁ। বহুত অসভ্য হয়।